পানী বটলটা কাৰণে কেলা হাত পাতিব লগা হয় নাই বাৰু? দুখ লগা কথা হয় নাই বাৰু? তই নিজে ভাবিছো হ'ব দে। কেলা যোনটো মানুহ থিয় হৈছিলো মেৰুদণ্ডডাল পোন হৈছিলে একদম মেৰুদণ্ডডালে যদি ভাঙি দিয়ে পেলাই আকৌ মই ক'ৰপৰা দি হ'ম গৈ সহায়ৰ আহ্বান, প্লিজ সহায় কৰক। যোনে যেনেকৈ যি পাৰে। সঁচাকৈ ফটো ভিডিঅ'বোৰ দেখি বুকু কঁপি উঠিছে। এই পৰিস্থিতিতে যদি আপোনালোকে সহায় নকৰে তেতিয়াহ'লে কেতিয়া সহায় কৰিব? মই জানো যে ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ কিছুমানে এটা কমেণ্ট কৰি গুচি যাব। সেয়েহে অনুৰোধ, ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছতহে আপোনালোকে কমেণ্ট কৰিব। নমস্কাৰ, মই পিংকু নেওগ আৰু আপোনালোকে চাই আছে ফেমাছ আছাম। আজি আপোনালোকে দেখা এই দৃশ্যবোৰ কেৱল এখন ফটো নহয়, এয়া বহু পৰিয়ালৰ বুকু কঁপি উঠা বাস্তৱতা। এই দৃশ্যবোৰ চাই সঁচাকৈয়ে বুকু কঁপি উঠে। বহু লোকে নিজৰ ঘৰ বাৰী হেৰুৱাইছে। বহু পৰিয়ালে ঘৰৰ ছালতে আশ্ৰয় লৈ জীৱন ৰক্ষা কৰিবলৈ অপেক্ষা কৰি আছে। বহু লোকৰ মৃত্যুও হৈছে। সৰু সৰু শিশু, বৃদ্ধ, মহিলা সকলোৱে খাদ্য, বিশুদ্ধ খোৱা পানী আৰু নিৰাপদ আশ্ৰয়ৰ অভাৱত অশেষ কষ্ট সহ্য কৰি আছে। বন্ধুসকল, এই সময়ত আমাৰ অলপ সহায়ে কাৰোবাৰ বাবে নতুন আশাৰ পোহৰ হ'ব পাৰে। যদি আপোনালোকৰ অঞ্চলত বানপানীৰ প্ৰভাৱ নাই পৰা তেন্তে অনুগ্ৰহ কৰি যদি পাৰে সামৰ্থ্য অনুসৰি সহায় কৰক। 10 টকা, 20 টকা, 50 টকা, 100 টকা, যোনে যিমান যেনেকৈ পাৰে। সৰু সহায় বুলিও একো কথা নাই। বহু সৰু সৰু সহায় একলগ হ'লে বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙিব পাৰে। সম্ভৱ হ'লে ওচৰৰ স্বেচ্ছাসেৱী সংগঠন বা বিশ্বাসযোগ্য দলৰ জৰিয়তে সহায় আগবঢ়াওক। আৰু যদি নিজে গৈ সহায় কৰিব পাৰে তাতকৈ ভাল কথা একো নাই। যিমান পাৰে আপোনালোকে সহায় কৰিবলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। যেনেকৈ আৰু যদি আপোনালোকে কোনো কাৰণত তেনে কৰিব নোৱাৰে আৰু যদি আপোনালোকে মোক পিংকু নেওগক অৰ্থাৎ ফেমাছ আছামক যদি বিশ্বাস কৰে তেন্তে তলত দিয়া স্কেনাৰ QR কোড বা স্ক্ৰীণত মোৰ ফোনপে' নম্বৰ দিয়া আছে, তাত আপোনালোকে সহায় আগবঢ়াব পাৰে। মই বৰ্তমান কৰ্মস্থলীত থকাৰ বাবে নিজে উপস্থিত থাকিব নোৱাৰিম, কিন্তু মোৰ বিশ্বাসযোগ্য বন্ধু বান্ধৱে শিৱসাগৰ, যোৰহাট, চৰাইদেউ এই বানপীড়িত অঞ্চললৈ গৈ তেওঁলোকে সহায় সাহাৰ্য সামগ্ৰী ধন সঠিকভাৱে প্ৰয়োজনীয় লোকসকলক আগবঢ়াব। বানপীড়িত যিসকল লোক আছে তেওঁলোকক সঠিক প্ৰয়োজনীয় বস্তুসমূহ দিবগৈ যদিহে আপোনালোকে সহায় কৰে। মই আপোনালোকক এটা কথা স্পষ্টকৈ আশ্বাস দিছোঁ, আপোনালোকে দিয়া বান সাহাৰ্যৰ এটকাও মই ব্যক্তিগত কামত ব্যৱহাৰ নকৰোঁ। প্ৰতিটো টকা কেৱল বানপীড়িত লোকসকলৰ সহায়ৰ বাবেহে ব্যৱহাৰ কৰিম। মই নিজেও মোৰ সামৰ্থ্য অনুসৰি 200 টকাৰ সহায় আগবঢ়াইছোঁ। এইটো হয়তো ডাঙৰ সহায় নহয়, কিন্তু বিশ্বাস কৰোঁ মানৱতাৰ বাবে আগবঢ়োৱা প্ৰতিটো টকাৰ মূল্য অমূল্য। মই জানো মোৰ ভিডিঅ'বোৰ অসমৰ বাহিৰত যিসকল ব্যক্তি আছে, তামিলনাডু, কৰ্ণাটক বিভিন্ন অঞ্চলত আছে, বহু দূৰৰ পৰা মোৰ ভিডিঅ' চায় বা অসমৰ ভিতৰৰো বহু লোকে মোৰ ভিডিঅ' চাই আছে। হয়তো তেওঁলোকে এতিয়ালৈকে সহায় আগবঢ়োৱা নাই। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, আপোনালোকে যদি সহায় আগবঢ়ায়, সহায়ৰ বিতৰণৰ ফটো আৰু ভিডিঅ' মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, যাতে সকলো কাম স্বচ্ছভাৱে হোৱা দেখা যায়। এই কঠিন সময়ত মানৱতা আৰু সহযোগিতাই হৈছে আটাইতকৈ ডাঙৰ শক্তি আৰু ধৰ্ম। আপোনালোকে সহায় কৰক, আপোনালোকৰ মংগল হ'ব, ভগৱানে মনৰ কামনা পূৰ কৰিব। আহক আমি সকলোৱে মিলি এই কঠিন সময়ত বানপীড়িত বাই ভনীসকলৰ কাষত থিয় দিওঁ। অতি সোনকালে এই পানী কমক, অসমৰ মানুহ সুৰক্ষা পাওক, ভাল হওক, এই পৰিস্থিতি যেন আৰু কেতিয়াও নহওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু আৰু এনে ঘটনা কেতিয়াও নঘটাওক। মানৱতাৰ জয় হওক, অসমৰ মানুহ একেলগে থাকক। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব।